হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা জিকেৰ টপিক লৈ আহিছোঁ। ভাৰতীয় উপকূলৰক্ষী দিন কেতিয়া উদযাপন কৰা হয়? মানে ইণ্ডিয়ান কোষ্ট গাৰ্ড। অপশ্যন এ 1 ফেব্ৰুৱাৰী, 2 ফেব্ৰুৱাৰী, 31 জানুৱাৰী আৰু 30 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ইয়াৰ পিছত নাম্বাৰ 2 কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোনখন দেশত আতিথ্য প্ৰদান বঁটা প্ৰদান কৰা হৈছিল ব্ৰিক্স ইউথ 2023 চনৰ মাৰ্চ মাহত উদ্যোগীকৰণ শীৰ্ষ সন্মিলনত? কোনখন দেশক প্ৰদান কৰা হৈছিল? অপশ্যন আছে UAE, ফ্ৰান্স, ইণ্ডিয়া এণ্ড পেৰিছ। শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া। ইণ্ডিয়াক এই বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ নাম্বাৰ 3 কুৱেশ্যন হৈছে কাক পলি উমৰিগাঁৱৰ বঁটা পুৰস্কাৰ প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যন আছে বিৰাট কোহলি, ৰোহিত শৰ্মা, MS ধোনী আৰু জাসপ্ৰীত বুমৰাহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাসপ্ৰীত বুমৰাক এই বঁটা প্ৰদান কৰা হৈছিল। নাম্বাৰ 4 কুৱেশ্যন আগবাঢ়িছোঁ। সোণম লোচাৰ উৎসৱ কোনটো সম্প্ৰদায়ে উদযাপন কৰে? সোণম লোচাৰ উৎসৱ কোনটো সম্প্ৰদায়ে উদযাপন কৰে? টাংমুং কমিউনিটিজ, গুৰুং কমিউনিটি, গাউন কমিউনিটি আৰু ইয়াৰ ওপৰৰ এটাও নহয়। এই শুদ্ধ উত্তৰটো হৈছে টামাং কমিউনিটিজ। এই নেপালী সম্প্ৰদায়ৰ এই উৎসৱ হয়। নেপালী সম্প্ৰদায়ে ইয়াক পালন কৰে। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে কাৰ নামৰ বাবে পাইলট হিচাপে নামাকৰণ কৰা হৈছে এক্সিয়াম মিছন 4ক? কাৰ নামৰ বাবে? প্ৰশ্নটো ভালদৰে বুজি লৈহে উত্তৰটো দিবলৈ চাব। ইয়াৰ অপশ্যন হৈছে মোহনা সিং, নৰেন্দ্ৰ চত্ৰ, অৰুণা কুমাৰ দত্ত আৰু শুভাংশু শুক্লা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুভাংশু শুক্লা। আজিলৈ ইমানেই। ভাল পালে যদি ভিডিঅ'সমূহ লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আকৌ এনেকুৱা জিকে জানি থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।